মাক হিচাপে মই বহুত সুখী যে মোৰ ল'ৰা এনেকৈ কৰিছে এতিয়া মাত্ৰ আৰম্ভহে হৈছে এতিয়া তাৰ ভৱিষ্যতলৈ বহুত হেৰি আছে চেলেঞ্জ আছে সেইখিনি সি এপিয়াৰ কৰিব আৰু আপোনালোকৰ দুৱা আশীৰ্বাদ যাতে চবে ৰাখে যেন মোৰ ল'ৰাৰ কাৰণে ধন্যবাদ ভাল লাগিছে অশেষ ধন্যবাদ জনালোঁ ইমান ব্যস্ততা ইমান ডাঙৰ এৰিয়া থকাৰ পিছতো সময়মতে দাদা আপোনালোক আহি আৰহামৰ ওচৰত উপস্থিত হৈছে শলাগ লৈছোঁ ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ আৰহাম আহমেদ যেতিয়া 18 মাহ বয়স আছিলে তেতিয়া তেখেতক আমি আছাম বুক অফ ৰেকৰ্ডৰ অধীনতে ইণ্টাৰভিউ এপিয়াৰ কৰাইছিলোঁ আৰু পৰ্যায়ক্ৰমে তেখেতে সেই ইণ্টাৰভিউ কোৱালিফাই কৰি আছাম বুক অফ ৰেকৰ্ডৰ অধীনত ষ্টেট ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল আৰু পিছত পৰ্যায়ক্ৰমে আমি কি কৰিলোঁ তেখেতক ষ্টেপ ফৰৱাৰ্ড আমি আৰু অলপ আগুৱাই গৈ ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ লগত কমিউনিকেট কৰিলোঁ তেওঁলোকৰ যিটো প্ৰচিজাৰ আছিলে ইণ্টাৰভিউ গোটেই নেশ্যনেল বেচিছত সেই ইণ্টাৰভিউ আৰহামে এপিয়াৰ কৰি কোৱালিফাই কৰি অৱশেষত তেখেতে ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ অধীনতে নেশ্যনেল ৰেকৰ্ড কৰিবলৈ সক্ষম হ'ল আৰু এইখিনিতে মই অশেষ ধন্যবাদ জনালোঁ প্ৰত্যেককে এই ক্ষেত্ৰত তেখেতৰ মাতৃৰ যথেষ্ট অৱদান আছিলে আৰু বিশেষভাৱে নাম ল'ব লাগিব এই বিষয়ৰ ওপৰত দাদা বিশেষকৈ আপোনাৰ যেতিয়া প্ৰথম আমাৰ ৰূপজ্যোতি দাদা তেওঁ ETV চেনেলৰ সাংবাদিক আছিলে তাৰপিছতে আমাৰ মইনুদ্দিন দাদা গুলজাৰ দাদা জাবেদ দাদা দীপজ্যোতি দাদা প্ৰমুখে তেখেতসকলে মানে বহুখিনি সহায় কৰিছিলে এই ক্ষেত্ৰত আৰু তেখেতসকলৰ সহায় অবিহনে এই আৰহাম আহমেদ ইমানখিনি আগুৱাই নগ'লেহেঁতেন আৰু এইখিনি আমি শলাগ লৈছোঁ ধন্যবাদ জনালোঁ আৰু আপোনালোকৰ এই সহায় সহযোগিতাৰ কাৰণেহে আমি অলপ উৎসাহ পাইছিলোঁ আৰু কিছু দিহা পৰামৰ্শ দিছিলে বিশেষকৈ ৰূপজ্যোতি দাদা জাবেদ দাদা দীপজ্যোতি দাদা মইনুদ্দিন দাদা আৰু গুলজাৰ দাদা বিভিন্ন দিশত সহযোগ কৰিছিল আৰু মাজে মাজে আমাক ফোন কৰি পেলাই বিভিন্ন সহায় আগবঢ়াইছিল পৰামৰ্শ দিছিল আৰু হয় তেওঁ এতিয়া নেশ্যনেল ৰেকৰ্ডত তেওঁ মানে আৰ্লি লাৰ্ণিং কেটাগৰীত তেওঁ নেশ্যনেল ৰেকৰ্ড কৰিবলৈ সক্ষম হ'ল তেওঁ কি কৰিলে পয়েমছ তেওঁ 5টা ৰাইমছ কোৱালিফাই কৰিব পাৰিলে শুদ্ধকৈ ক'ব পাৰিলে 8 প্লেনেটছ ক'ব পাৰিলে পিছত নেশ্যনেল চিম্বল আইডেণ্টিফাই কৰিব পাৰিলে ABCDখিনি শুদ্ধকৈ উচ্চাৰণ কৰি ছবিসহ চিনাক্ত কৰিব পাৰিলে বাৰ্ডছ নেম এনিমেলছ নেম এইখিনি ভেজিটেবলছ বাৰ্ডছ এইখিনি তেখেতে শুদ্ধকৈ আইডেণ্টিফাই কৰিব পাৰিলে লগতে 7 বাৰৰ নাম 12 মাহৰ নাম তাৰপিছত 1 2 3 4 5 সেইখিনি লগতে তেখেতে ফুল এড্ৰেছ তেখেতক যদি সোধা হয় নিজৰ নাম ফাদাৰ্ছ নেম মাদাৰ্ছ নেম বেলিজ নেম এড্ৰেছ ষ্টেট পিন নাম্বাৰ সহ তেখেতে উচ্চাৰণ কৰিব পাৰিছে সকলোখিনিয়ে ইণ্ডিয়া বুক অফ ৰেকৰ্ডৰ বিচাৰকক বাৰুকৈ দৃষ্টি আকৰ্ষণ কৰিছিল আৰু বিচাৰকে যথেষ্ট প্ৰশংসা কৰিছিল তেখেতৰ আৰু সেই প্ৰশংসাত আমিও যথেষ্ট মটিভেট হৈ সেই মটিভেটৰ ওপৰত ভিত্তি কৰি আমি ষ্টেপ ফৰৱাৰ্ড আৰু এটালৈ চিন্তা চৰ্চা কৰি আছোঁ এছিয়া বুক অফ ৰেকৰ্ড যিটো এছিয়া মহাদেশৰ গোটেই তথ্যখিনি তেওঁলোকে চোৱা চিতা কৰে তো আমি এছিয়া বুক অফ ৰেকৰ্ডত আৰু 1-2 মাহ পিছত আৰু কিছু প্ৰস্তুতিৰ অন্তত আমি যোগাযোগ কৰিম দাদা এইখিনি আছিল মূল বিষয় আৰু অশেষ ধন্যবাদ জনালোঁ আপোনালোকক দাদা